আমি বটলৰ ঢাকনৰ পৰাও কিছুমান ছবি বনাব পাৰোঁ। এই বটলৰ ঢাকনৰ পৰা মই বনাবলৈ লৈছোঁ ব্লেকবেৰী। খুব সুন্দৰভাৱে লাহে লাহে কামবোৰ কৰিব লাগে। বেঙুনীয়া ৰং বনাইছোঁ আৰু এই বেঙুনীয়া ৰংটো বনাওঁতে নীলা আৰু ৰঙা ৰং মিশ্ৰণ কৰি লৈছোঁ। এক কাঢ়া বেঙুনীয়া ৰং আৰু অকণমান ক'লা ৰং দিছোঁ আৰু বটলত হাফুট এনেকৈ লগাই লাহেকৈ পকাই দিছোঁ যাতে কাগজখনত সাজটো বহি যায়। আৰু এই বটলৰ ঢাকনৰ পৰা আৰু বহু কিবা কিবি বনাব পৰা যায়। তোমালোকে চেষ্টা কৰিবা কি ধৰণৰ আৰু বনাব পৰা যায়। এতিয়া এইখিনি কৰাৰ পিছত আমি ব্ৰাছ লৈ অলপ বগা ৰং লগাই দিছোঁ। এয়া দেখিছে, এয়া লগাই দিলোঁ আৰু তল চাইডে অলপ ক'লা ৰং লগাই দিম। অলপ ছাঁ পোহৰৰ কাম কৰিছোঁ আৰু তোমালোকে কৰি চাবা। এই সেউজীয়া ৰং বনাই দিছোঁ। নীলা আৰু হালধীয়া ৰং মিশ্ৰণ কৰিলে সেউজীয়া ৰং হয়। কৰি চাবা আৰু বটলৰ ঢাকনৰ পৰা অন্য কি বনাব পাৰি সেয়াও কৰি আমাক দেখুৱাবা। ধন্যবাদ।